ছাইডত যে ওলাইছে এই বাইদেউগৰাকী নাম আপোনালোকক নকলেও চিনি পাইছে যিহেতু এই বাইদেউগৰাকীৰ নাম কল্পনা আৰু কল্পনা দীক্ষু ব্লগ নামৰ চেনেলটো হৈছে গৰাকী আৰু এই কল্পনা বাইদেউক আজি হঠাৎ অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বাইদেৱে মানুহ লগুৱাই মন্দিৰটোৰ পৰা গতিয়াই বাহিৰ কৰি দিলে আৰু হত্যা চেষ্টা কৰায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ দিনটো আপোনালোকৰ কাৰণে শুভ হওক, মংগল হওক, সকলো কাৰণে আজি দিনটো ভাল হওক। নিশ্চয় আপোনালোকে গম পায়ে যে অগ্নিনাভ মন্দিৰৰ ওপৰত কিমান বিতৰ্ক হৈ আছে আৰু এই বাইদেউগৰাকীয়ে সেই অগ্নিনাভ মন্দিৰৰ ওপৰত একেবাৰে গভীৰভাৱে বিতৰ্কত সোমাই পৰিছে আৰু ছ'চিয়েল মাধ্যমৰ যোগেদি অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বাইদেৱে এই কল্পনা বাইদেউক কল্পনা দীক্ষুৰ ব্লগ চেনেলৰ গৰাকীক মাতে। কিয় মাতিছে, কেলে মাতিছে এতিয়া আমি গম নাপাওঁ, কিন্তু আজি কল্পনা বাইদেউ আহিছে আজি অগ্নিনাভ মন্দিৰলৈ। গম পোৱাত অগ্নিনাভ মন্দিৰত মানে এতিয়া উপস্থিত হ'বলৈ হৈছেহি কিজান, কিন্তু কিয় মাতিছে, কি আলোচনা মৰ্মে মাতিছে আমি ইমান জ্ঞাত নহয়, কিন্তু গম পাওঁ আজি কল্পনা বাইদেউ অগ্নিনাভ মন্দিৰত উপস্থিত হ'বগৈ বুলি। আৰু যিহেতু ছ'চিয়েল মাধ্যমৰ যোগেদি মাতিছিল অগ্নিনাভ মন্দিৰত যিহেতু গৈছে আজি কল্পনা বাইদেউ, আৰু কল্পনা বাইদেউ বহুত বিতৰ্কত সোমাই পৰিছে। মই যে আপোনালোকক ক'লোঁ কল্পনা বাইদেউক অগ্নিনাভ মন্দিৰৰ পৰা গতিয়াই উলিয়াই দিলে, হত্যা চেষ্টা কৰিছে। কিয় ক'লোঁ, কেলৈ ক'বলৈ বাধ্য হ'লোঁ, মই আপোনালোকক গোটেই ভিডিঅ'টো A to Z মই আপোনালোকক বুজাই দিম, কিন্তু এইখিনিতে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট নকৰিব। যদি কোনোবাই মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব, আৰু গোটেই ভিডিঅ'টো চাইহে আপোনালোকে কমেণ্ট কৰিব বুলি আশা থাকিল। যিহেতু এতিয়া অগ্নিনাভ মন্দিৰলৈ গৈ আছে কল্পনা বাইদেউ, উপস্থিত হ'বগৈ মাথো 1 ঘণ্টা 2 ঘণ্টাৰ পিছত, কাৰণ বহুত দূৰ হয়, নগাঁৱৰ পৰা আহি আছে নাজিৰালৈ গম পোৱাত কল্পনা বাইদেউ। আৰু এতিয়া কল্পনা বাইদেৱে কোৱা মতে কিন্তু অগ্নিনাভ মন্দিৰত ভিডিঅ' কৰিব নিদিয়ে ভিতৰত, আৰু আপোনালোকে কিছুমানে গম পায় অগ্নিনাভ মন্দিৰত কিছুমান লোকে গৈছে ছ'চিয়েল ক্ৰিয়েটৰ, তাত ভিডিঅ' কৰিব নিদিয়ে আৰু তাত মানে ব্লগ বনাব নিদিয়ে, এইবিলাক নিদিয়ে বুলি আপোনালোকে গম পাইছে। যিহেতু অগ্নিনাভ মন্দিৰৰ ওপৰত কিছু কথাত বিতৰ্ক কৰিছিল কল্পনা বাইদেৱে, কিন্তু কিছুমান প্ৰশ্ন উত্থাপন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল, আৰু মানে বহুত প্ৰশ্ন যেনে এইটো কিয় হ'ব লাগে, এনেকুৱা কিয় কৰিব লাগে, তেনেকুৱা বহুত প্ৰশ্ন কল্পনা বাইদেৱে কৰিছিল। আৰু আপোনালোকে নিশ্চয় কল্পনা দীক্ষু ব্লগ চেনেলটো চালে আপোনালোকে অগ্নিনাভ মন্দিৰত কিহৰ ওপৰত বিতৰ্ক কৰি আছিল বাইদেৱে সম্পূৰ্ণৰূপে আপোনালোকে গম পাইছে নিশ্চয়। এতিয়া বাইদেউ আহিছে, ভায়েক আৰু কোনোবা আহিছে বুলি গম পাইছোঁ। যিহেতু অগ্নিনাভ মন্দিৰৰ ওপৰত দৃষ্টিগোচৰ হৈছে কল্পনা বাইদেউৰ ওপৰত শিখা মজুমদাৰ বাইদেউ, কাৰণ শিখা মজুমদাৰ বাইদেৱে মানে অকল বেছিকৈ দৃষ্টি ৰাখিছে কল্পনা বাইদেউৰ ওপৰত, কিন্তু অকল কল্পনা বাইদেৱে বিতৰ্ক কৰা নাছিল অগ্নিনাভ মন্দিৰটোৰ ওপৰত, আৰু বহুত লোকে বিতৰ্ক কৰি ভিডিঅ' বনাইছিল। কিন্তু কথা হ'ল অকল যে কল্পনা বাইদেউক মাতিছে কিন্তু ছ'চিয়েল মাধ্যমৰ যোগেদিহে মাতিছে, কিন্তু পাৰ্চনেলি মতা নাই। আৰু কালি পৰহি ভিডিঅ' এটা প্ৰস্তুত কৰি দিছিল যে মই আমুক তাৰিখৰ, আজি তাৰিখৰ কথা উল্লেখ কৰি আজি যাম বুলি যিহেতু অগ্নিনাভ মন্দিৰত কৈছিল, কিন্তু তাৰ উত্তৰ একো অহা নাই শিখা মজুমদাৰ বাইদেউৰ পৰা। এই মন্দিৰটো যিহেতু ছ'চিয়েল মাধ্যমৰ যোগেদি বেছি প্ৰচাৰ হৈছে বা চৰ্চাৰ হৈছে, যদি ছ'চিয়েল মাধ্যমৰ যোগেদি যদি বিতৰ্ক হৈছে, কাৰণ কিয় ভিডিঅ' বনাব দিয়া নাই সেইটো বহুত প্ৰশ্ন মানুহৰ উত্থাপন হয়, কিন্তু এইটো এটা বহুত চিন্তনীয় বা ভাবিবলগীয়া কথা। যদি অগ্নিনাভ মন্দিৰত যদি শিখা মজুমদাৰ বাইদেউৰ ওচৰলৈ যায়, তেতিয়া কোনোবা মানুহে যদি গতিয়াই উলিয়াই দিব নেকি কেনেবাকৈ, কাৰণ মানে বহুত বিতৰ্ক এটা বিষয়ৰ ওপৰত, কাৰণ কল্পনা বাইদেৱে বহুত বিতৰ্ক কৰি আহিছে, সেই বিতৰ্ক কৰাৰ কাৰণে কিবা শত্ৰু বাঢ়িছে নেকি, তেনেকুৱা কিছুমান মনত প্ৰশ্ন হয়। কিন্তু এই কথাষাৰ অগ্নিনাভ বাইদেউৰ প্ৰতিষ্ঠাপকো কোৱা নাই আৰু তাত একো কোৱা নাই, কিন্তু এইটো এটা বহুত ডাঙৰ মনত কিছুমান প্ৰশ্ন বা খুঁত থাকি যায়, কেনেবাকৈ বাইদেউ এটা বিৰোধী হৈ গৈছে, বাইদেউ এটা শত্ৰু হৈ গৈছে, কেনেবাকৈ মন্দিৰলৈ গ'লে বাইদেউ গতিয়াই উলিয়াই দিব নেকি, নে কাৰোবাৰ হতুৱাই মানে হত্যা চেষ্টা কৰাব নেকি, সেইবিলাক প্ৰশ্ন বাইদেউৰ মনত যিহেতু মানে গাজিছে, কাৰণ বাইদেউ যিহেতু ভিডিঅ' বনাবলৈ নিদিওঁ বুলি কৈছে, কাৰণ ইমানখিনি প্ৰশ্ন বাইদেউৰ মনত ৰৈ গৈছে, সেই প্ৰশ্নখিনি যদি
মানে সন্মুখী কেমেৰাৰ সন্মুখত যদি সেই প্ৰশ্ন উত্তৰসমূহ যদি শিখা মজুমদাৰ বাইদেউ দি দিয়ে, যদি সত্য হয়, সেই আকৌ মানে সেই বিতৰ্কটো আকৌ দ্বিতীয়বাৰ নহয় বা পুনৰাবৃত্তি নহয় বুলি মই ভাবোঁ। কাৰণ আজি বিতৰ্কৰ সমাধান হ'ব। কাৰণ আজি শিখা মজুমদাৰ বাইদেউৰ ওচৰলৈ গৈছে আজি কল্পনা বাইদেউ। যিহেতু মই ভাবোঁ যে সাংবাদিকসকলকো মাতি ভিডিঅ' বনাবলৈ দিয়ে, কিন্তু শিখা মজুমদাৰ বাইদেউ বা কল্পনা বাইদেউ কিয় ভিডিঅ' বনাবলৈ দিয়া নাই, সেইটো এটা মানে বিষয়ৰ ওপৰত বহুত চিন্তা হ'বলগীয়া হৈছে। কাৰণ সেইটো কাৰণে মানে মই ক'ব বিচাৰিছোঁ যে বাইদেউ যিহেতু ভিডিঅ' বনাবলৈ নিদিয়ে, কাৰণ মনত এটা ভাবিছে কেনেবাকৈ মোক শিখা মজুমদাৰ বাইদেউ কেনেবাকৈ গতিয়াই উলিয়াই দিব নেকি। কাৰণ শিখা বাইদেউৰ ওপৰত কাৰণ অগ্নিনাভ মন্দিৰৰ ওপৰত যিহেতু বিতৰ্ক কৰি আছে, কেনেবাকৈ শত্ৰুতা বাঢ়িছে নেকি বাইদেউক। কিন্তু বাইদেৱে যিখিনি সত্যতা সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছে কল্পনা বাইদেৱে, সেইখিনি যাতে সন্মুখী হৈ সকলোখিনি যাতে উত্তৰ পাম বুলি আমিও আশা কৰিছোঁ। এটা ভিডিঅ'ৰ দ্বাৰা আমি পাম, যিহেতু অগ্নিনাভ মন্দিৰৰ ওপৰত বহুত বিষয়ৰ ওপৰত বহুত গভীৰভাৱে কল্পনা বাইদেউ বিতৰ্কত সোমাই গৈছে। সেই আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছে, তাত বাইদেউক বহুত কিছুমানে গালিও পাৰিছে, কিছুমানে পজিটিভ কমেণ্টো কৰিছে। কেনেবাকৈ সেই বাইদেৱে অগ্নিনাভ মন্দিৰৰ পৰা যিখিনি বিতৰ্ক কৰি আছে, আৰু সেই বিতৰ্ক কৰি থকা কিছুমান এচাম মানুহে বাইদেউক বহুত বেয়া পাইছে। সেই বেয়া পোৱা মানুহখিনিয়ে কেনেবাকৈ বাইদেউৰ ওপৰত শত্ৰুতা বাঢ়ি কিবা কৰিব নেকি, সেনেকুৱা কিছুমান মানুহৰ ভয় থাকে। কাৰণ মানুহে কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰি যায়, আপোনালোকে নিশ্চয় গম পাইছে। কাৰণ সেই বিষয়টোৰ ওপৰত যিখিনি ভক্তই মানে বাইদেউৰ ওপৰত কিছুমানে শত্ৰু বহাই লৈছে নেকি, তেনেকুৱাখিনি কথা মানে মই ভিডিঅ'ৰ দ্বাৰা প্ৰস্তুত কৰিলোঁ। কিন্তু মই সেইখিনি মানে যিখিনি মনত ভাবি আছিলোঁ বা যিখিনি কল্পনা বাইদেৱে ভাবিছে, সেইখিনি কথাহে আপোনালোকৰ এই ভিডিঅ'ৰ দ্বাৰা শ্বেয়াৰ কৰিছোঁ। কিন্তু বাইদেউ যেতিয়া ছ'চিয়েল মাধ্যমৰ যোগেদি মাতিছিল, আৰু সেই বাইদেউ আজি গৈছে শিখা মজুমদাৰ বাইদেউৰ ওচৰলৈ, কিন্তু এতিয়ালৈকে পোৱাগৈ নাই, কিজন দূৰ হয় যথেষ্ট। সেইটো কাৰণে মই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক মানে জনাই থলোঁ আজি গৈছে, আৰু আজিৰ পৰা যাতে বিতৰ্ক অন্ত পৰে, আৰু বিতৰ্কসমূহ ইমান হৈ যোৱা ভাল নহয়। আৰু যদি কল্পনা বাইদেউ যদি কিছুমান প্ৰশ্ন লৈ গৈছে, সেই প্ৰশ্নসমূহ উত্তৰ পাই আহিব বুলি আমি ভাবোঁ, আৰু যাতে আজিৰ পৰা বিতৰ্ক নহওক। আৰু যদি বাইদেৱে কিছুমান প্ৰশ্ন উত্তৰ পায়, যিহেতু এই বিষয়টোৰ ওপৰত একো বিতৰ্ক হ'ব নালাগে মোৰ মতে, আৰু ভাবিছোঁ আজিৰ পৰা যাতে সেই বিতৰ্কসমূহ শেষ হয়। আৰু কিমাননো অগ্নিনাভৰ মন্দিৰৰ পৰা মানুহে বিতৰ্ক কৰি থাকিব, বিতৰ্কৰো এটা সীমা থাকে, আৰু বিতৰ্ক কৰি আমাৰো আমনি লাগিছে দিয়কচোন। সেইটো কাৰণে আজিৰ পৰা যাতে বিতৰ্কখিনি শেষ হওক, আৰু বাইদেৱে যিখিনি প্ৰশ্ন লৈ গৈছে সেই প্ৰশ্নখিনি যাতে উত্তৰ পাই আহক বুলি ভাবোঁ। যদি প্ৰকৃতাৰ্থত যদি অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেউ প্ৰকৃততে সত্যত আছে, যদি কথাখিনি বাইদেৱে কোৱা মতে যদি শুদ্ধ, আৰু আজি সেই উত্তৰ পাম বুলি ভাবিছোঁ। আৰু উত্তৰখিনি আমিও আশাৰে ৰৈ আছোঁ, আৰু সেই বাইদেৱে যিখিনি প্ৰশ্ন লৈ গৈছে সেই প্ৰশ্নখিনি যাতে আমি উত্তৰ পাওঁ, তাৰে কামনা কৰিছোঁ। অৱশেষত ধন্যবাদ।